ৰাইজ, আপোনালোকৰ খবৰ কি ভালে আছেনে? ইমান গৰম পৰিছে হয় নাই কওকচোন। গৰমটো আকৌ নতুনকৈ অহাৰ দৰেহে লাগিছে। তাৰ মাজতে মই আজি বাগানলৈ আহিলোঁ। দুদিন বাগানলৈ অহা নাই, মেডিকেল ঘূৰি আছিলোঁ। সেয়া চাওক, আজি এতিয়া মই 10 বাজি গ'ল, চাহ দিবলৈ আহিছোঁ। চাহ আনিলোঁ, ঠাণ্ডা পানী আনিলোঁ, ফ্ৰিজৰ পানী। কাম কৰা দুজনী মানুহ আছে পাত ছিঙা, সিহঁতলৈ এতিয়া 10 বজাত ইমানখিনি পাত ছিঙিলে আৰু 4 বজালৈকে কিমান ছিঙে সিহঁতেহে জানিব। নোৱাৰিছে ৰাইজ, ইমান গৰম। আমিয়ে বাৰু কেনেকুৱা লাগিছে ভিতৰত থাকি হয় নাই কওকচোন। মই বৰ নাহিলেও নহয় বুলিহে দুদিনকৈ অহা নাই বাগানখনলৈ, বোলো চাহ দিবলৈ যাওঁ বুলি আহিলোঁ। আপোনালোকে চাওকচোন বাৰু, ইমান গৰমত ক'বলৈ হয় বাগানত কাম কৰা মানুহ বুলি ইমান গৰম হয় নাই কওকচোন। ময়ো অলপ সময় থাকিম, এতিয়া 12টা বজাত ঘৰলৈ যাম। ঘৰলৈ গৈ আৰু ভাত চাত খাম আৰু পাছবেলা নাহোঁ। ইহঁতকে এতিয়া কৈ থৈ যাম। ইহঁতি এতিয়া চাহ খালে আৰু পাত ছিঙিছেগৈ। কি কৰিব, উপায় নাই। চাকৰি বাকৰি নথকা মানুহ, এইবিলাক কৰিয়ে খাব লাগিব। সৰু মৰু মোৰ দোকান এখন আছে, সেইখনো চলাওঁ, বাগানো আহোঁ, সেনেকৈ আৰু। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব আপোনালোকে। লাইক আৰু নতুনকৈ চোৱাখিনিয়ে ছাবস্ক্ৰাইব কৰিব। আৰু এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ পুনৰ উপস্থিত হ'ম। ধন্যবাদ, বাই।